হাই গুড মৰ্ণিং এভৰিৱান। সদায় উঠাৰ দৰে ৰাতিপুৱা উঠিলোঁ। ৰাম, এইবোৰ গোটেই চোতালখনচোন লেতেৰা কৰি থৈছে পাতেৰে। এই যে ফাগুনৰ পচোৱা জাক নহয়, গোটেই গছবোৰ লটকা কৰিব আৰু মোৰ চোতালত এনেকৈ আনি পেলাই দিব। কিমান চাফা কৰক, কৰিহে থাক আৰু এইসোপা। তাৰপিছত এনেকৈ চাফা কৰি ল'লোঁ দেই। এতিয়া আকৌ এয়া হাঁহৰ দৰ্জাখন বোলো খুলি দিওঁগৈ, যিহে পেক পেক কৰি আছে। ভিতৰতচোন এজনী সোমাই ৰখিলহে, তাইক উলিয়াই দিওঁ ৰ'ব। মানুহজনী আকৌ গালি দিছে, এই থাকা উলিয়াই দিব নালাগে। এখেতে আকৌ মোক পিছফালখন সাৰি অলপ সহায় কৰি দিলে, ইমানবোৰ সাৰিব নোৱাৰোঁ যে। তাৰপিছত বোলো চাহ একাপকে খাওঁ। এয়া আকৌ কফি মানুহজনৰ বাবে, তেওঁ ৰাতিপুৱাই কফিহে খায়। মই আকৌ চাহ একাপ খাওঁ, স্পেচিয়েল চাহ একাপ খাই লোৱাৰ পিছত আৰু মনটো কিবা এটা ভাল লাগে, ৰাতিপুৱা যেন লাগে আৰু দিনটোলৈ খুব ভাল লাগি থাকে। এনেদৰে চাহখিনি খাই ধপলা ধপলিকৈ আহি বাৰীখন পালোহি নহয়। তেখেতে কাম কৰি আছিলে বোলো, ময়ো লগতে লতি কেইডালমান টানি দিওঁ। এইবোৰ টানি টুনি লৈ এতিয়া অৱশ্যে বহুত সোনকাল হৈ আছে, কুঁৱলী পৰিয়ে আছে। আৰু লগতে বোলো ঘৰখনো চাফা কৰি লওঁ। অকলশৰীয়া যে, চব কাম মই অকলেই কৰিব লাগে। গোটেই ঘৰৰ কামবিলাক, ৰান্ধা বাঢ়া, বাহিৰৰ কাম, সাৰা পোছা, মানে গোটেইবোৰ কাম মই অকলে কৰিব লাগে। এইবোৰ এনেদৰে পটাপট কামকেইটা কৰি ল'লোঁ। লৈ পেলাই বোলো এতিয়া গা পা ধুই লওঁ, লৈ ভাতকেইটা বনাওঁগৈ। পাকঘৰত আহি চাওঁ যে বনাবলৈচোন একোৱেই নাই। সেইবাবে মই এয়া ফাৰ্মলৈ আহিলোঁ। ফাৰ্মত আহি চাওঁ যে সেই যে ৰাতিপুৱা দেখিছিলে হাঁহকেইটা এৰি দিছিলোঁ, হাঁহকেইটাই ইমান মৰম লগা কণীগাল পাৰি থৈ দিছে। তাকে ভাবিলোঁ কি এয়াকে লৈ যাই পেলাই আজি দুপৰীয়া বনাই দিওঁ। আৰু এইবোৰ এতিয়া মই বুটলিব ওলাইছোঁ। ইমানবোৰ যে কণী অ'ত ত'ত পাৰি থৈ দিছে, বুটলিবলৈ খুব ভাল লাগে। নিকিনাকে যে পাইছোঁ। আৰু আচলতে লোকেল কণী পইচা দিলেহে খাবলৈ পাওঁ। এতিয়া আকৌ ঘৰতে এনেকৈ পুহি লোৱা দেখি কণীকেইটা নিজৰ হাতেৰে বুটলিবলৈ পাইছোঁ। বেছিও দিওঁ, বেছি হ'লে, আৰু ঘৰতো খাওঁ। এনেকৈ মই কণীকেইটা বুটলি আনি পাকঘৰত গৈ ভাতকেইটা ধুনীয়াকৈ বনাই ল'লোঁ। আৰু এতিয়া ভাতকেইটা বাঢ়ি লওঁ। এনেকৈ বাঢ়ি ল'লোঁ। তেখেতে খাই গ'ল আৰু মোৰকেইটা বাঢ়ি ল'লোঁ। ল'ৰাটো আকৌ স্কুলৰ পৰা আহি পোৱা দেৰি হয় যে, গতিকে সি দেৰিকৈহে খাব আৰু মই তাৰ কাৰণে ৰৈ নাথাকোঁ। কাৰণ ৰাতিপুৱাৰ পৰা যে মই একোৱেই খোৱা নাই। আৰু এয়া চাওকচোন, খাবলৈ বহিছিলোঁহে, ল'ৰাটোৱে আহি মোক মাত দিলেই। অ' মা কৈ মাত দিলেই নহয়। মই ভাবিলোঁ কি আৰু পটাপট খাই লওঁ আৰু এতিয়া ল'ৰাটোৱে আহি মাত দিলে যেতিয়া তাকতো ভাতকেইটা দিবই লাগিব দিয়কচোন। তাৰপিছত সি মোক দেখিলে যে মই ভাত খাই আছোঁ, সি বোলে কণীৰ জোল নাখায়। কৈছে এইবোৰ কি বনাইছা, কণীৰ জোল মই নাখাওঁ দেই, মোক কিবা বেলেগ দিয়া। আৰু মই বোলো পটাপট খাওঁ আৰু হ'ল আৰু আজি আৰু। ল'ৰাটো খঙে উঠিব এতিয়া কণীৰ জোলগাল দেখি। কণীৰ জোলগাল বুলি কৈছোঁহে, কিন্তু কণীৰ জোলখিনি যে খাবলৈ কিমান টেষ্টি হৈছে মই আপোনালোকক ক'ব নোৱাৰোঁ আৰু। এয়া দেখিছে নহয়, মোক খাই থাকোঁতেই গম পাইছে আৰু। যদি বেয়া হ'ল হয় খাবতো নোৱাৰিলোৱে হয়। আচলতে হাঁহৰ কণী আকৌ এনেকৈ তৰকাৰী বনাই খাবলৈ বহুত ভাল লাগে। কেনেকুৱা যে ধুনীয়া গোন্ধ ওলায়, মই মানে ক'ব নোৱাৰোঁ আৰু দেই। আৰু এয়া দেখিছে নহয় কেনেকৈ খাইছোঁ। খাওঁতে খাওঁতে হেকুটি আহি গৈছে আৰু, ৰাতিপুৱাৰ পৰা ভোকত আছিলোঁতো, গতিকে পানীখিনি খাই লওঁ। কি যে হেকুটিটো আহে নহয়। আচলতে ল'ৰাটোৱে গালি দি আছেনে, কণীৰ তৰকাৰী বনাইছোঁ মই নাখাওঁ, কিন্তু তাৰ কাৰণে যে মই বেলেগ বনাই থৈছোঁ সি গমেই নাপায় আকৌ। মই এনেকৈ খাই ল'লোঁ। আজিলৈ আহোঁ, বেলেগ এদিন লগ পাই আছোঁ।